গাৰ্গৰ মহাপ্ৰয়াণত আমি সকলোৱে শোকস্তব্ধ হৈছোঁ আৰু আজি এই বৰপেটাৰ পৌৰসভাৰ তৰফৰ পৰা আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকল ৰাইজে স্বতঃস্ফূৰ্তভাৱে যুৱক যুৱতীসকলে ওলাই আহিছে আমি সকলোকে বৰপেটাৰ পৌৰসভাৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ মাজত যিসকল জুবিন গাৰ্গ অনুগামী শিল্পী তথা আমি আছোঁ সকলোৱে আজি যিমান দূৰ পাৰোঁ আজি সংগীত আমি গাম জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে আমি গীত গাম দেখা আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে বৰপেটা ৰোড পৌৰসভা ফালৰ পৰা আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু বৰপেটা ৰোডৰ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে আৰু স্থানীয় শিল্পীসকলেও এটি গীত জুবিনৰ গীত পৰিৱেশন কৰি আছে তেওঁক স্মৰণ কৰি আছে আমি বৰপেটা ৰোড পৌৰসভা ফালৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি 10,000 চাকি জ্বলাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু বিভিন্ন স্তৰৰ মানুহ বিভিন্ন ধৰ্মীয় অনুষ্ঠান বিভিন্ন ক্লাব সংস্থা শিক্ষা অনুষ্ঠানৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকলেও ইয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জুবিন যিহেতু আমাৰ মাজত নাই কিন্তু তেওঁ গাই যোৱা গীতবোৰ অমৰ হৈ থাকিব অসমৰ সাংস্কৃতিক জগতখনত তেওঁ চহকী কৰি থৈ গৈছে মই আহ্বান জনাম যাতে যুৱ প্ৰজন্মই সেই তেওঁৰ গীতবোৰ যাতে সদায় চৰ্চা কৰে আৰু যাতে তেওঁক গীতবোৰ অমৰ হৈ থাকে তাৰ কাৰণে চেষ্টা চলায় আৰু আমি বৰপেটা পৌৰসভা ফালৰ পৰাও অহা দিনত জুবিন গাৰ্গক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁক যাতে এটা প্ৰতিমূৰ্তি আমি যাতে নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম বৰপেটা পৌৰসভাৰ উদ্যোগ